একদম গু খাই পাত দিছে নেকি ইমান গন্ধ আরে কপি আমার গু খাই পাত দিয়া নাই না নাকি কিনি কটি ধোয়া নাই এই কারণে আমার গন্ধ পাত লাইছে কটি দিন একদম মরিতাম করি মুখ আর গীতেশ্বরী অলপ কটি খান বেকাই দিয়ে তাহলে আরো ভাল ফটো উঠবো কিমান কেসরা গন্ধ ঠিক কইছা বিরাট কেষ্ট গন্ধ মই লবি মিডল ক্লাস হাজবেন্ডক ক্ষমা করে দিও মই আর জীবনত ডাঙর হবা না পারলু হরু হই মরি গেলু beautiful, so elegant, just looking like a wow, just wow. না জানো মোর মায়ে মোক যে কি খাই জন্ম দিছিল ইমান ধুনিয়া মই পৃথিবীর সবচেয়ে ধুনিয়া আপি হইছো মা এইবার তো মোর মুম্বাইত যাবাই লাগিব 4-5টা ফিল্মৰ অডিশন দি চাম মই কোনো হিৰোইন হবা পাৰো কি না হিৰোইন হোৱা তো মোৰ ভেৰি মাছ ডাঙৰ ড্ৰিম গাইস আপোনালোকে কি কয় মই তে হিৰোইন হবা পাৰিম নে নাই মুম্বাইত যাই বলিউডৰ হিৰোইন মোর চেহারা কিমান গেলেস মারি আছে ক্যাটরিনা কাপুর দরে না না আইডিয়াটা ভালো আছে এবার গোটর করা লোন উঠাই মুম্বাই যাই অডিশন দি দেখবা লাগবো দুই সাইডটা একবার যদি হিরোইন হয়ে যাও মোর লাইফটা একদম সেটেল হয়ে যাবে সেটেল সচি সচি কে মে তেরা বনে ঠানে কে বাড়ি চলাউঙ্গি নেনো সে লা 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 ও ধপনেশ্বরী কত তুমি আরে বিউটিফুল রুমত আছো বিউটিফুল রুমত কি কৰি আছা তুমি দেখা না পাই আছে নাকি স্কিনত যে গ্লাস মারি আছো গ্লাস ও হয় নেকি মোকো অলপ গিলেছ মাৰি দিয়াচোন এবার কথা বলা নেই এবার লেডিস মোর ধরে ও হয় নেকি বাৰু তেন্তে বাদ দিয়া গোৱা আমি ঘূৰি আহো কি ঘুরবাসাম কত ঘুরবাসাম আমাৰ হুৱাৰ ৰুমত ও মাই গড শালা খত বুড়া ও বাপ কিমান পচা গেলা গরম আরে ভাল না লাগে ইমান গরমত আমার এইটাতে তো একটা সুইমিং পুলও নাই মানুহৰ তাতে কিমান সুইমিং পুলত গা ধুই থাকে আমার তাতে খালি পচা গুৱৰ পুখুৰী এইটাতে গা ধুবা লাগে ঠিক তাই যায় মতো না যাও ঐ ল'ৰা কি হৈছে ৰে তোৰ একলাই ভত কৰি আছা কিছুই হোৱা নাই কি গরম এই গরমত আর ভাল লাগা নাই আরে ল'ৰা গৰমৰ দিনত তো গৰম দিবহি আৰু তোৰ তো একলা গৰম লাগা নাই না সকলৰ লাগিছে মোৰ লাগিছে তোৰ মাৰ লাগিছে সকলৰ তেন্তে সকলৰ গৰম লাগে যদি এটা এসি লৈ নাহে কিয় এসি যা তোৰ মামা ঘৰৰ পৰা লৈ আহ কি মামা ঘৰৰ পৰা লৈ আহিব ৰে মা পাপা কৈ আছে মামা ঘৰৰ পৰা এটা এসি লৈ আহিবা কি যে মোৰ ঘৰৰ মানুহ এটা বুঢ়া ধৰি মোৰ বিয়া দিছে অকন খালি শহৰৰ সম্পত্তিত নজৰ হেই মোৰ ঘৰ লৈ এটা কথাও নকব নহলে বেয়া হ'ব কিন্তু কৈ আছো আরে মই তো এনেহে কৈছো এনে কক যেনে কক মই নাজানো কিন্তু মোৰ ঘৰৰ মানুহ লৈ এটা কথাও নকব আপোনাৰ গোষ্ঠী কি ভাল নেকি আপোনাৰ গোষ্ঠী তো একদম ফালতু গোষ্ঠী কি কলা মোৰ গোষ্ঠীৰ মানুহ ফালতু তোমাৰ গোষ্ঠীৰ মানুহই ফালতু সেইকাৰণে তো কৈছিল বিয়াৰ আগতে মোক কি বিয়াৰ পাছত এটা সোণাৰ চেন মোক দিব আৰু মোৰ গোষ্ঠীৰ মানুহ তো তোমাক দিছিল এটা সোণাৰ নেকলেছ কিমান কিছু না দিছিল তোমাৰ গোষ্ঠীৰ মানুহ কি দিছিল মোক কিছুই দিয়া নাই কি দিব আপুনি কি কাম নকৰি নেকি দিব যে কিমান কিছুই না দিছে এটা ফ্ৰী কামৰ মানুহ দিছে আপোনাৰ ঘৰৰ সকলো কাম কৰাৰ কাৰণে আৰু কি লাগে আপোনাৰ কি লাগে মোৰ গোষ্ঠীৰ মানুহ সকলো ষ্টেণ্ডাৰ্ড আপোনাৰ গোষ্ঠীৰ মানুহ দৰে নহয় ইমানই ষ্টেণ্ডাৰ্ড হয় যদি সেইটাতে যাই নাথাকা কিয় এতে থাকা কিয় আপুনি তো এইবোৰে চাই মই গুচি যাওঁ তাৰপিছত আপুনি এই গংগাক বিয়া কৰি লৈ আহিব আইও মা আরে কি কৈ আছা ল'ৰাৰ ওচৰত এইবোৰ ফালতু কথা কোৱা নাই না সঁচা কথাই কৈছো হ'ব দে মই তোমাৰ লগত কথা পাতবাই নালাগছিল মোৰ ভুল হৈছে মই যাওঁ যাওক আপোনাৰ এই গংগাৰ ওচৰত যাওক আরে কি গংগা কৰি থাকা তোমাৰ কাৰণে কি মানুহৰ লগত কথা পাতবাও নাপাৰিম নেকি মই হা হপ হৈছে এই ল'ৰাটাৰ কাৰণে মায়ো জেংকা ল'ৰাও হেংকা আইও পাপা আজি বাৰু মোৰ কাৰণে ঝগড়া লাগিল মা পাপাৰ এনে ইমান ঝগড়া কৰে ভাল নাই লাগা ওই ধেপেলা চিনালি ধেপেলা কত যাৱা তই কত নহয় এনেই অলপ ময়ো এনেই ওলাইছিলো কি গৰম দিছে একদম কটি ফাটা গৰম দিছে কিছুই ভাল লাগা নাই গৰমত তাৰ উপর দিয়ে আমার কারেন্ট কাটি দিছে কিয় কাটি দিছে কারেন্ট আরে ধেপেলা পপাই লাইটৰ বিলি দিয়া নাই সেই কাৰণেই কাটি দিছে অফিসৰ পৰা তেন্তে সেইফালে যাও কোনফালে আরে ধেপেলা মোৰ কটিৰ ফালে দিছি দাসিদি আইও ইমান গৰম দিছে ধেপেলা সেইকাৰণে পেটৰ ভিতৰৰ গু বিলাকো পচি যাই আছে আইও চিনালি কি কৈছে এইবাৰ ফালতু কথা আরে ফালতু কথা নাই কোৱা সঁচা কথা কৈছো যেতিয়া হাগবা যাও পুৰা হাগাৰ ঘৰ গন্ধাই যায় আইও আজি কিন্তু যাম ৰে আইও কত যাবি মা হেই তোক মই কৈছিলো না জংগলৰ ভিতৰত আপেল গছ দেখি আহিছিলো বৈদ্য আপেল ধৰি আছে সেই আপেল বিলাক আনবা যাম আইও মা এতিয়া যাবি নেকি এতিয়াই যাম এতিয়া নেগিল আৰু পিছত যাই কাম নাই বেলেগে আহি লৈ যাব বৈদ্য আপেল ধৰি আছে না ৰঙা বজাৰত দেখছা আপেলৰ কিমান দাম হাতী দিও নাযায় আৰু এটা যদি ফ্ৰীত পাই আছো কিয় নলম হ'ব দে যাম তেন্তে তই ৰ মই অলপ হাজি আহো আইও মা জংগলত গেলে আৰু হাজবা লাগে নেকি আরে
তই নবুজবি লেডিজ মানুহক অলপ হাসবা লাগে না হাসলে ভাল নালাগে মানুহে দেখে বা নেদেখে এইটো মেটাৰ নকৰে বাট আপনি মানুহক হাসবা লাগে মইতো আগাৰ ঘৰত গেলেও হাজি খাজি যাওঁ ৰ তেন্তে মই ৰেডি হৈ আহো হ'ব দে যা আইও মাৰ মাথা পুৰা গিছে মাক তো হস্পিটেলত লৈ যাব লাগবো অ ভজন দা কি কৰি আছে নাই নাই কিছু নাই কৰা আজি যে তুমি দুজন একলগত আমি দুজন আপোনাৰ তাতে আহিছিলো মোৰ তাতে কিয় বা আপোনাৰ তাতে বিস্কুট খাবা আহিছিলো অ আহা তেন্তে আহা ভিতৰত হেই ভজন দা এনেই কৈ আছে চিনালি আমি বিস্কুট খাবা নাই আহা আমি এনেই অলপ পুতুৰ পুতুৰ কৰি ঘূৰি আছো তেন্তে তোমালোকে যাবা নেকি বাৰু মই আৰু মা যাই আছো আপেল আনবা জংঘলত অ আমি যাম যাম কেলে নাযাম ভজন দা আপেল জংঘলত পায় নেকি বজাৰতহে পায় আৰে তোমালোকে নুবুজিবা যাবা যদি ওলোৱা অ ভজন দা আমি যাম তেন্তে ভজেন দা মই ঘৰৰ পৰা পপা মাক লৈ আহো অ লৈ আহা সকলোৱে একলগত যাম তেন্তে ভজন দা ময়ো লৈ আহো পপা মাক মাতি অ ধেপেলা ভাইটি লৈ আহা অকে ঐ ধেপেলা আজিতো একদম ঠিকছে আপেল লৈ আহিম একদম পেনে চেনে ভৰাই লৈ আহিম ঐ আপা পেনে চেনে ভৰালে কিন্তু মই নাখাং ৰে কৈ দিলো কি আরে ঢেপেলা তই কি প্লাষ্টিক আনা নাই নেকি নাই আনা মইতো গাইছ একদম গোষ্ঠই উঠাই লৈ আহিম আজিতো একদম পাৰ্টি হ'ব নিজেও খাম আৰু মানুহকো বেছি দিম পইচাও কামাব পাৰিম বাহ পেটুক দা আপোনাৰ বুদ্ধিটো খুব ভাল আরে মোর বুদ্ধি তো ভালো হবই রোজ চাপাত ছাড়া চা খাবা তাহলে তোমার বুদ্ধিও ভালো হবো মন নিচিনা চিনি ছাড়া চা খায় মানে চাপাত ছাড়া চা নাখায় এটা আপনার কিপটামি বুঝিছ অ চাহপাত ছাড়া তো চাই নহব হব বানালেই হবো না বানালে আর কেনকে হবো বানালে তো গুদিও চা হবো আরে ও তপনেশ্বরী তোর জামাইৰ মুখত কি খালি কটি পাছা গুৱা এইসবই নেকি খালি যে কৈ থাকে খৈবা চাই তাৰ মুখত খালি এইবোৰে গুৱা পাছা বান্দৰৰ গুৱা চোৰে গুৱা গু পাছা মুত এইবোৰে কৈ থাকে আরে কাই বান্দৰৰ গুৱা কৈ থাকে আরে কাই কব মোৰ এই মিডল ক্লাস হাজবেন্ড আইও মই তো পাতি দিলু কাইবা শুনবা পাল কি না কটি দিতে জোরছে ওলাইছে পাট্টা আইও মা তই পাদিলি নেকি আইও কতিয়া তই শুনবা পাইছা শুনবা পাইছো তো ইমান জোৰকে দিলি আইও চুপ কর তাহলে শুনি লব খাবো কিয় জানি একদম কুত্তার গোল নিচিনা গন্ধ ওলাইছে না কিবা যেন একদম পিটকাল পচা গন্ধ একদম গু খাই পাত দিছে নেকি ইমান গন্ধ চি আরে কতিয়া মই গু খাই পাত দিয়া নাই না মাখি কিনি কটি ধোৱা নাই সেইকাৰণে ইমান গন্ধ পাত ওলাইছে কটি দি ঐ তোমালোকৰ পৰা কাইবা পাত দিছে নেকি আইও মা ও পাত নাই দিয়া এতে মানে ডেন আছে না ডেনৰ গুৰ জল যায় এই গন্ধ ও হয় নেকি হয় না নাকো থাকতে কিমান বেয়া গন্ধ ওলাইছে চি মা কাই পাত দিছে নাজানো না কাইবা পাত দিছে ইমান গন্ধ লেত্ৰা গুৰ দৰে ভালদৰে উঠাবা দে ধপনেশ্বৰী বৌ চিন্তা নকৰিব একদম ভাল ফটো উঠাই দিম ধপনেশ্বৰী অলপ কটিখন বেকাই দিয়ে তাহলে আরো ভাল ফটো উঠব আপুনিও যেন কই কি কয় ওই বেটুয়া একদম ভালভাবে ফটো উঠবি অ পাপা উঠিম হৈ গৈছে বৌ একদম ভাল ফটো উঠাই দিছো এতিয়া হোৱাটছএপত ষ্টেটাছ লগাম আৰু লিখি দিম কেদাৰনাথত আহিছো আমি বৌ বুদ্ধিটো ভাল আছে মই লিখি দিম সুইজাৰলেণ্ডত আহিছো আমি অ মা তই কি চাই আছা এনকে হয় কথা দেখতো এটা কি অ কোনটো আরে সেইটো অ সেইটোতে এটা গুফা হয় ওই কিয়র গুফা নাজানো কিয়ৰ বা গুফা তেন্তে গুয়া যাও আমি সেইটাতে খাজানা মাজানা থাকবা পারে আরে হেই যাবা না লাগে পিছত কিয়র হাপর মাপর গুফা হবো আরে কোনো হাপর মাপর গুহা নয় এইটো খাজানারি গুফা মই দেখছো মোবাইলতে এনেকা গুফাত খাজানা থাকে খাজানা আমি করোড়পতি হয়ে যাম আরে হসাই যদি গুফাত খাজানা থাকে তাহলে তো মোর আৰু গোটৰ পৰা লোন লোৱাৰ দৰকাৰী নাই এই খাজানাৰ পইচা দিয়ে তো মুম্বাই যাই থাকবা পাৰিম আৰু অডিশনো দিবা পাৰিম তেন্তে গাইজ গোৱা যাই দেখি আহো কি আছে আরে হসাই যদি গোৱাত হীৰামতি থাকে তাহলে মই তো নিতান মানিৰ দৰে হীৰাৰ গয়নাবিলাক পৰবা পাৰিম আৰু মানুহে মোক ক'ব শ্ৰী কমলা ৰাণী আম্বানী মোক আৰু দাস নক'ব কায়ো বুদ্ধিটা ভাল আছে লেটস গো গাইজ গোৱা যাওঁ আমি কৰলপতি হবা যাওঁ কি কয় যাম নেকি আমি পাপা যাম আমি সকলে যদি যাই আছে তেন্তে গুয়া আমিও যাও গোলক আইও কিমান ডাঙৰ গুফা হয় লৰা গুফা ডাঙৰি হয় বুঝছা আছাই বৈদ্য ডাঙৰ গুফা হয় বৈদ্য ডাঙৰ গুফা হয় যদি বৈদ্য ডাঙৰ খাজানাও পাম আমি বৈদ্য ডাঙৰ খাজানা নাপায় বৈদ্য ডাঙৰ সাপ পোকা মাকড় এইবোৰই পাব এইবোৰ পিছত দেখা যাব আগত গোলক যাই দেখি আহো গোলক ফটাফট ফাস এই গাইছ আমি ভুল করলো লালিকলো এইবা লাগছিল তা থাকলে ভাল আছিল ভিডিও বানালই আরে আহা নাই যদি ভাল হইছে ভাগত বেশি করে পাম বেশি করে পাম তো ইমান লোভী কিয় রে लोभी होना चाहिए पैसे के मामले में तो थोड़ा लोभी बनता है ना दादी তোর বাপ দাদি মই দাদি নহয় বুঝছানে কিছু নহয় খুৰী মই লোভী মিডিল ক্লাস হাজবেন্ডক ক্ষমা কৰি দিয়ক
কিমান কেঁচৰা গন্ধ ঠিক কৈছা বিৰাট কেঁচৰা গন্ধ কিন্তু তখনৰ পাতৰ গন্ধটা কিন্তু একদম প্ৰমেক্স আছিল একদম নাক চলাই দিছিল আইও মা আৰে তখন কি মই ইমানেই ভাল পাত দিছিলো নেকি ফুৰিব পৰা নাই যে তাহোন অখনৰ পৰা বাহিৰত ওলালে কোটিত একদম 4-5টা আণ্ডাৰপেণ্ট পৰি ওলাম যদি পাতটা বাহিৰত ওলাব নাপাৰে গাইজ পাতটা কাই দিছিল আপোনালোকে জানে নেকি বাৰু থিয় হৈ থাকিম নেকি আমি কি খাজানাৰ তাতে নাযাওঁ নেকি অ পাপা যাম কেলে না যাম তেন্তে গলক যাও খাজানার তাতে আরে কিহৰ খাজানা এতে কোনো খাজানাই নাই তাৰ পৰা ভাল আছিল আমি আপেল লৈ ঘৰত গুচি গেলো হৈ আরে পাম সবৰ কপাল মিঠা হতা হে মিঠাই হব না জলকীয়াই হব সেইটো তো পিছতেই দেখা যাব চাও আমি ইয়াতে কিয় থিয় হৈ আছো চ চিনালি ও চ ধেপেলা হয় ভালদৰে যাবি ইয় লেটস গো গাইজ লেটস গো আহক সকলে যাও আমি মা তই আরে মই তো আজি একদম পাতৰ কাৰণে অপমান হৈছিলো ৰে প্ৰভু কৃষ্ণ আহক কৰি যাওঁ আমি চ কিমান গন্ধ চি কতিয়া এইটো আমি ক'ত আহি পৰিলো আইও নাজানো না মা আমি হাতে কত আহি পড়লু মোৰতো একদম ভয় লাগি গৈছে ক'ত আহি পৰিলো এনেকা জাগাতো জীৱনত দেখা নাই কোনোদিন আমি কি মৰি গেলো নেকি এইটো তো হৰগৰ নিচিনা লাগি আছে আরে কখন মরলু মোর তো মনত নাই আরে বাদ দিয়কচোন মনত আছে মনত নাই মৰি গেলো মই আৰু হিৰোইন হ'ব নাপালো মোৰ জীৱনটো একদম শেষ হৈ গেল আরে বউ না কানবো আমি মরা নাই তো আইও মোর তো একদম ভয় লাগি গেছে মই আর জীবনত ডাঙৰ হবা না পারলু সৰু হৈ মরি গেলু আরে ধেপেলা ময়ো তো ডাঙৰ হবা না পারলু ময়ো সৰু থাকোতে মরি গেলু আরে ল'ৰা চুপ কৰ আমি মৰা নাই তো না আমি মরি গেছো আরে ল'ৰা এক চৰ মাৰি দিম কৈছো না মৰা নাই কি মৰা কান্দা কান্দি আছে তে এই ৰাম মৰি গেলো মৰাৰ আগতে মোৰ পইচা পাতি হীৰা মতি মেকআপ বক্স এইবিলাক লৈ আহিব নাপালো আরে সেই চিনালি থেপেলা নাকান্দিবি আরে সেইফালে সেইটো কি আরে কত মোৰ মৰমৰ ভাইটি ৰঞ্জিত এনেতো কোনোদিন ভাইটি নকয় এতিয়া কিবা দেখবা পাইছো কাৰণে ভাইটি আরে নহয় তই তো মোৰ মৰমৰ কলিজাৰ টুকুৰা হোৱা সঁচাই তো ৰঞ্জিত দা সেইটো কি ঘৰৰ নিচিনা চাও ময়ো অলপ চাও কি ৰে দক্ষিণেশ্বৰী ঘৰ আছে নেকি খুৰী এটা ঘৰ হাৱাত উৰি আছে ময়ে দেখা পাইছো সেইটো তেন্তে আমি বাচিলো ধেপেলা এতিয়া আমি ডাঙৰ হবা পাম ও মাই গড সো বিউটিফুল হোম এই যাত্ৰাত ভগৱানে বাঁচাই দিছে আৰু জীৱনত পাপ কাম নকৰো ৰে ভাই বাচিছো আমি বাচি গৈছো ইয়ে হুৰে বাচিছো তেন্তে মই বলিউডৰ হিৰোইন হ'ব পাম ইয়ে হুৰে মজা তেন্তে গলক ভজেন্দা যাও আমি আগত গোৱা যাও লেটস গো গাইজ ঐ ৰাম খুৰী মোক ধৰক পৰি গেলে একদম মৰি যাম খুৰী মোক ধৰক পৰি গেলে একদম মোৰ কটি হাতটি ভাঙি যাব খুৰী মোৰ কটি ফাটি একদম থেপি যাব খুৰী তাহলে মই আৰু গ্লেছ মাৰিব নাপাৰিম আৰু বলিউডৰ হিৰোইন হ'ব নাপাৰিম খুৰী মোৰ কটিটাক বাচাওক খুৰী মোক হেল্প কৰক খুৰী তেন্তে গাইজ আহি আছে আমাৰ ছেকেণ্ড পাৰ্টত দেখবা পাৰিব আপোনালোকে খুৰীয়ে মোক বাচাই কিনা মই মৰিলো না বাচিলো তেন্তে গাইজ আজিৰ ভিডিঅ' এইখিনিতে সমাপ্ত কৰিলো আহি আছে 2 নম্বৰ ভিডিঅ' খুব মজাৰ ভিডিঅ' আপোনালোকে ৱেইট কৰি থাকিব 2 নম্বৰ ভিডিঅ'ৰ কাৰণে 2 নম্বৰ ভিডিঅ' দেখিলে আপোনাৰ কটিতে একদম গু ওলাই যাব ইমান হাঁহিৰ ভিডিঅ' আহি আছে অতি শীঘ্ৰেই কামিং সুন কৰি মোক বাচাওক কৰি